চাহ জনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু লগতে আমাৰ আমগুৰি মণ্ডলৰ কেইখন 9খন বাগান আছে। আমাৰ এই 9খন বাগানৰ সহযোগত আমি কেন্দ্ৰীয় কৰম পাতিব লৈছোঁ আমাৰ আমগুৰি চাহ বাগিচা খেলপথাৰত। আৰু এই খেলপথাৰখন আমি নামাকৰণ কৰিছোঁ স্বৰ্গীয় আছু পৰ্যা সমন্বয় ক্ষেত্ৰ বুলি। আৰু আমাৰ এই খেলপথাৰত আমি দুদিনীয়াকৈ আমি কেন্দ্ৰীয় কৰম পৰৱটো উদযাপন কৰিব লৈছোঁ। আৰু প্ৰথম দিনা আমাৰ যি মাংগলিক কৰম পূজাৰ যি মাংগলিক নিয়ম আছে, এই মাংগলিক নিয়মখিনি হ'ব। ইয়াৰ পিছতে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছে। আমাৰ এইখন ফিল্ডত একেলগে আমাৰ 5খন নাচনী আৰু ঢুলীয়াই আমাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু ইয়াৰ লগতে আমি সাংস্কৃতিক কেইবাগৰাকী শিল্পীক মাতিছোঁ, তেওঁলোকৰ সাংস্কৃতিক সন্ধ্যাৰ প্ৰগ্ৰাম আছে। আৰু আমি ভাবিছোঁ যে আমাৰ এই আমগুৰি মণ্ডলৰ অন্তৰ্গত কেইখন বাগিচাৰ পৰা 500 গৰাকী নাচনী ঢুলীয়াই একেলগে নৃত্য প্ৰদৰ্শন কৰি পিনে আগন্তুক দিনবিলাকত আমাৰ চাহ জনগোষ্ঠীৰ যি কলাকৃষ্টি আছে, এই কলাকৃষ্টিটো যাতে খুব বহল ভিত্তিত নিব পাৰে। এইবাৰ আমি 5খন নাচনীৰ আমি নচুৱাবলৈ লৈছোঁ। আগন্তুক দিনবিলাকত যাতে ইয়াতকৈও অধিক আমি নাচনী বা ঢুলীয়াক আমি একেলগে সমবেত কৰি পিনে আমি আমাৰ নিজৰ কলা সংস্কৃতিটো প্ৰদৰ্শন কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি প্ৰচেষ্টাটো লৈছোঁ। চাহ জনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা উদ্যোগত আৰু আমগুৰি মণ্ডলৰ সহযোগত 9খন বাগিচাৰে আমি মানে এই কাৰ্যসূচীটো পাতিবলৈ লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ থাকিব পৰম্পৰাগত ঝুমুৰ নৃত্য থাকিব, ঝুমুৰ নৃত্য প্ৰদৰ্শন হ'ব। ঝুমুৰ নৃত্য প্ৰদৰ্শন হোৱাৰ পাছত ইয়াত আমাৰ মাংগলিক নিয়ম নীতিৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই মাংগলিক কাৰ্যসূচী যেতিয়া আমাৰ মানে সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ মানে গোটেই নিশা বাৰে বৰণীয়া সাংস্কৃতিৰে আমি মানে নাচ প্ৰদৰ্শন কৰিম। আমাৰ মানে ইয়াত কৰ্মতীবৃন্দ আছে, আমাৰ পূজাৰী আছে, আমাৰ সকলোৱে এই আমগুৰি চাহ বাগিচাৰ যুৱক যুৱতী সকলোৱে খুব উৎসাহেৰে আমি এই উৎসৱটি পালন কৰিম। আৰু গোটেই নিশাৰে আমাৰ বাৰ বৰণীয়া গানেৰে আমি এই উৎসৱটো পালন কৰি ৰাতিপুৱা আমি 5টা বজাত এই যি কাৰ্যসূচী মানে থাকিব, সেই কাৰ্যসূচী আমি 5টা বজাত ডাল বিসৰ্জন লাষ্ট কাৰ্যসূচী হয়। সেই ডাল বিসৰ্জনৰ কাৰ্যসূচীৰ পাছত আমাৰ এই আজি পৰম্পৰাগত যিটো মানে আমাৰ পূজা, সেই পূজাটো আমাৰ 5টা বজাত আমাৰ শেষ হ'ব।